ভাদ মাহ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই পবিত্ৰ ভাদ মাহত দুয়োজনা গুৰুৰ তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, আৰু এই মাহটোত মাহজোৰাকৈ প্ৰতিজন অসমীয়াই নাম প্ৰসংগ আয়োজন কৰে। আৰু এই পবিত্ৰ মাহত প্ৰতিজন অসমীয়াই এপাক নামঘৰলৈ যাবলৈ মন কৰে। কিন্তু এটি অতি দুৰ্ভাগ্যজনক কথা যে যোৰহাটৰ, শিৱসাগৰৰ আৰু চৰাইদেউৰ যি পৰিৱেশ, এই পৰিৱেশে কিন্তু এইবাৰ ভকতক বিচলিত কৰিছে। দেউতা, নাম এইবাৰ নহ'ব আৰু? নহ'ব এইবাৰ নাম নহ'ব। কাৰণ হ'বলৈ এয়া বোকা পানী, এতিয়া আঁঠু বোকা আৰু বহুত অসুবিধা। ইয়াত এতিয়া ভকত বহিবলৈও অসুবিধা। আৰু তাতে আমাৰ নামঘৰ বুলি কওঁতে এতিয়া ধৰক এই বোকাত কেনেকৈ নামষাৰ লওঁ আমি? নামটো ল'ব নোৱাৰোঁ। আগত হ'লে আমাৰ পুৱা গধূলি এইভাগে নাম চলি থাকে, পাল নাম চলি থাকে ইয়াত আমাৰ মাছ জুৰিয়ে। আৰু আইসকলেও থাকে, আইসকলেও তাৰমানে ইয়াত নাম দিনত লৈ থাকে। ফৰকাতি দিনাখনৰ পৰা আমি দিনত প্ৰথমে ভাগৱত পঢ়োঁ, তাৰপৰা গোপিনীয়ে নাম লওঁ, লৈ আমি এইভাগে চলাই আছিলোঁ। এতিয়া এইবাৰ আমাৰ এনেকুৱা অৱস্থা হ'ল, অকণমান মনতে বেয়াহে লাগিছে কালি দিনটো অহাৰ কাৰণে। আমি যে কেনেকৈ যোগাৰ কৰিম বা আমি কি অৱস্থা কৰিব পাৰিম, আমাৰতো একো অৱস্থা নাই কৰিবলৈ। এইসকল আছিল ভকত, ঘোঁৰাচোৱা হাবিগাঁৱৰ ভকত। এখেতসকলৰ এইবাৰ মনত যথেষ্ট দুখ, তেখেতসকলৰ মনত যথেষ্ট শংকা। কাৰণ তেওঁলোকে এইবাৰ ভাদ মাহটো উদযাপন কৰিব নোৱাৰে। ভাদ মাহত মাহজোৰা নাম হয়, মই আৰম্ভণিতে কৈছোঁ, এইগৰাকী 80 ঊৰ্ধৰ দেউতা কিন্তু এইবাৰ এই নামৰ পৰা বঞ্চিত হ'ব লগা হ'ল কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে। কাৰণ এই দুৰ্যোগে তেওঁলোকৰ শিৰৰ মুকুট বিধ্বস্ত কৰি থৈ গ'ল।